গাইস আজি দুপৰীয়া মই কি বনাই আছো আপোনালোকক দেখাই আছো মই ইয়াতে যে গোটা মুগ আছে নহয় এটো মানে সিজাই লৈছো প্ৰেসাৰ কুকাৰত এতিয়া মই অলপ সোমবাৰ দিব কি দিছো এতে জিৰা দিছো অলপ কারণ যেহেতু লরা জিম করে আর মই আমার বয়স হয়ে আছে আপনাদেরকে টেস্টি করে খাব খুঁজিলে আপনাদেরকে তেল অলপ বেশি দিব পারে মই কম করেছি ইয়াতে দিছো নহৰু আৰু অলপ জলকীয়া দিছো এনেকৈ ফৰণ দিম মুগত এনে মুগ নহয় যেটো আমি ডালি খাওঁ সেই মুগটো নহয় এনে গোটা মুগত এনেকৈ সিজাই লৈ নহৰু ফৰণ দিলে মানে পাঁচ ফৰণ দিলে ভাল লাগে আর কি কেৰাহীত দিও কৰিব পাৰো যদি তাকে চেষ্টা কৰি অলপ নহৰুটো লৰাই তাৰপিছত এই দালিখিনি ঢালি দিম এতিয়া অলপ উতলালে নমাই থম এতিয়া অলপ ঢাকনি মাৰি দিম যাতে ভাল কৰি মানে উতলটা আহে এতিয়া আমাৰ হৈ গ'ল দালি গোটা মুগৰ দালি এটা হৈ গ'ল একটু কপ্তা ভাজিব কপ্তাটো তৰকাৰী কৰিব এই যে কাঁচা কলাৰ তৰকাৰী কাঁচা কলাৰ মানে বৰা তৰকাৰীটো নাইছো বৰাবিলাক নামা এতিয়া তৰকাৰী বনাইছো মানে বৰাটো বনাটো দেখা নাই বৰাটো বৰাই হয় সবেই জানে বৰা কেনেকৈ ৰান্ধে নিমখ হলো নিমখ হালধি তাৰপিছত কোনবা যদি অলপ জিৰা দেই কালা জিৰা দেই তাহলে ভাল হয় আৰু এনেকৈ তাৰপিছত পেষ্ট কৰি বৰা এইটো মই এতিয়া তৰকাৰী বনাম এইটোৰ নাম হ'ব কপ্তা ভিডিঅ'টো ভাল নহয় অকলে অকলে ধৰি ভিডিঅ' কৰিব লাগে ন পিছত বাৰু এটা ষ্টেণ্ড কিনিব লাগিব আলুখিনি দিম ফৰণটো দিব নোৱাৰিলোঁ ক'তবা থলোঁ পাহৰি গ'লোঁ আলুখিনি অলপ ভাজি ল'লে ভাল নহৰু পিঁয়াজ আদা আৰু জলকীয়া কেঁচা জলকীয়া পেষ্টটো ঢালি দিলোঁ পেষ্টটো ঢালি দি অলপ ভাজা কৰি ভাজি ল'ম হালধি দিলোঁ তাৰপিছত নিমখ নহৰু আদাখিনি অলপ কেঁচা গন্ধটো গ'লে ভাল হয় যেতিয়া আদা আৰু নহৰুখিনি কেঁচা না অলপ বেছি ভাজিব লাগে জিৰাৰ গুড়ি অলপ দিলোঁ অলপ ধনিয়াৰ গুড়ি দিলোঁ জলকীয়াৰ গুড়ি দিছোঁ অলপ কম দিছোঁ ভাল হোৱাকৈ দিয়া নাই এইটো মানে কালাৰৰ জন্য যাতে কালাৰটো দেখিব ভাল হয় এতিয়া আমি অলপ পানী দিলোঁ উতল আহিব তেতিয়া বৰাকেইটা দিহে না দি উতলাই তাৰপিছত অলপ গৰম মছলা দিলে হ'ব ঢাকনিটো মাৰি দিওঁ যাতে খালো কৰি উতলাই মই এতিয়া বৰাকেইটা ইয়াতে ঢালি দিছোঁ মোৰ এতিয়া কপ্তা হৈ গ'ল মছলাখিনি দি দিওঁ কাঁচা কলাৰ কপ্তাৰ তৰকাৰী কেনেকুৱা হৈছে কালাৰটো কি সুন্দৰ ন এই যে দালি আৰু এইটো প্ৰেছাৰ কুকাৰত ভাত দুপৰীয়া আছে এনেকৈ খাম কেনেকুৱা হৈছে জনাব